बीजेपी जिंदाबाद जिंदाबाद बीजेपी जिंदाबाद जिंदाबाद विकेट हजारिका जिंदाबाद जिंदाबाद विकेट हजारिका जिंदाबाद जिंदाबाद विकेट हजारिका जिंदाबाद जिंदाबाद। প্ৰথমতে কথাটো হ'ল কি ৰাইজে বিচাৰাৰ কাৰণ আছে ঋষিৰাজ ডাঙৰীয়া যেনেকৈ গাঁৱে ভূঞে বা দুখীয়া ধনী বুলি নাচায় চবকে সমান সন্মান কৰে বা চবৰ ওচৰত আপদে বিপদে যায় গতিকে সেই ক্ষেত্ৰত মানে ঋষিৰাজক এইবাৰ আমি বিচাৰোঁ আৰু ৰাইজেও বিচাৰে প্ৰতি মানে গাঁৱৰ মানুহে ঋষিৰাজক বিচাৰে কেলৈ এনেকুৱা যুৱ নেতা এজন আমাক দৰকাৰ আছে বা ভাল বিচাৰে মানে ভাল হ'ব বুলি আৰু এই বাহিৰত থকা লণ্ডন দিল্লী এইবিলাক থকা নেতা বিচাৰিলে মানে আমাৰ ৰাইজে কাম নহ'ব ৰাইজৰ উন্নতি নহ'ব সেই বুলি মানে ঋষিৰাজ হাজৰিকাক আমাক লাগে বুলি ৰাইজৰ দাবী। নতুনকৈ ৰঙানদী সমষ্টিত আমি এজন যুৱ নেতা বিচাৰোঁ। যুৱ নেতা হিচাপে এতিয়া বিগত দিনত আপোনালোকে দেখিছে ঋষিৰাজৰ যিখিনি কৰ্মপটু সেই কৰ্মপটুৰ ভিত্তিত আমি যিখিনি মানে কাম কৰি আছে আপোনাৰ বানপানীৰ সময়ত যিখিনি মানুহৰ দুখ দৰ্শা হৈছিলে আৰু আমাৰ এইখিনি অঞ্চল ৰঙানদী বিশেষকৈ বানপানী প্ৰবলত বহুত হয় সেইখিনি সময়ত সহায় কৰিছিলে আৰু বিভিন্ন উন্নয়নমূলক যোনখিনি সহায় কৰিব লাগে ঋষিদা কৰি আছে। গতিকে আমি গোটেই ৰঙানদীত এতিয়া আমি যুৱচাম হিচাপে ঋষিদাকে বিচাৰোঁ আৰু বিশেষকৈ তেখেতক কিছুমান ধুনীয়া কথা কৈ আছে এই ৰঙানদীৰ যোনখিনি মানুহ আছে ৰঙানদীৰ মানুহখিনি যাতে বেলেগ জেগাত গৈ কাম কৰিব নালাগে ইয়াতে যাতে আপোনাৰ সংস্থাপন পায় সেই এম এল এ হ'লে আমাৰ এটা ধৰক যিমান ডেকা ল'ৰা আছে সিহঁতৰ সংস্থাপনৰ বাট মুকলি হ'ব। ঋষিৰাজ ডাঙৰীয়াক বিচাৰিছোঁ আমাৰ ৰঙানদী সমষ্টিত যিহেতু মই গোৰ্খা মানে সম্প্ৰদায়ৰ এজন যুৱক হয় গতিকে আমি বহুত মানে আমাৰ ঋষিৰাজ দাই বহুত ভাল মানে আমাৰ ৰঙানদী সমষ্টিত কাম বন কৰি গৈছে আৰু গোটেই যিমানো ৰাইজ আছে সকলোকে মানে ভালকৈ মানে চোৱা চিতাটো কৰি আছে গতিকে তাৰ কাৰণে আমিতো ঋষিৰাজ হাজৰিকা ডাঙৰীয়াকে মানে বিচাৰোঁ। আমাৰ ৰঙানদী সমষ্টি আমাৰ ঋষিৰাজ দা আমাৰ কাৰণে বহুত ভাল কাম কৰি আহিছে ভাল কাম কৰিব আমি বিচাৰোঁ আৰু যিটো আমাৰ যোৱাৰ এম এল এ যিটো কংগ্ৰেছ চৰকাৰৰ এম এল এ ভটনৰ যিখিনি কাম কৰিলে আজিলৈকে কামটো একো হোৱাই নাই সেইবাবে আমাৰ যুৱ নেতা ঋষিৰাজ দা আমাৰ কাৰণে বহুত ভাল কাম কৰি আহিছে কৰিব ভৱিষ্যতলৈ কৰিব আমি সেইকাৰণে তেওঁক আমি বিচাৰোঁ আৰু যিখিনি এতিয়া দুখীয়া ল'ৰা ছোৱালীক বা যোনে বেমাৰ আজাৰ যিমান যি সহায় কৰি আহিছে আজিলৈকে আমি জনামতে ঋষিৰাজ দা বহুত ভাল কাম কৰিব বুলি বিশ্বাস আছে আমাৰ। ঋষিৰাজ দা মানে 2026 চনত আমাৰ ফালৰ পৰা আমাৰ ৰঙানদী সমষ্টিৰ পৰা আমি বিধায়ক কাৰণে আমি বহুত চেষ্টা কৰি আছোঁ চেষ্টা কৰি যাম আৰু লগতে আমাৰ যিমান গাঁৱে ভূঞে যিমান মানুহ আছে চবে আপোনাৰ ঋষিৰাজ দাকে চবে একদম পূৰা ছাপোৰ্ট কৰি আহিছে তাৰ বাবে আমাৰ সৰু ল'ৰা ছোৱালীলৈ আপোনাৰ প্ৰজন্মই বহুত ভাল কাম কৰিম তাৰমানে ভাল কামৰ কাৰণে বহুত আগবাঢ়ি যাম বুলি কৈছে দাদাই সেইবাবে আমাৰ ৰঙানদী সমষ্টিৰ পৰা ঋষিৰাজ দাক আমি জিকাই নিম বুলি আশা থাকিল।